সাগৰকুছি বিষ্ণুপুৰ গাঁও পঞ্চায়তত সম্বৰ্ধনা অনুষ্ঠান। বৃহস্পতিবাৰে গুৰু পূৰ্ণিমা উপলক্ষে নৱগঠিত 15 নম্বৰ সাগৰকুছি বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা পঞ্চায়তখনৰ 4গৰাকী ব্যক্তিক গুৰু সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। নলবাৰী জিলাৰ কৃতি শিক্ষকৰ বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেন্দ্ৰ কলিতা, শ্ৰী শ্ৰী হৰিদ্বাৰ গোপাল ধাম যোগাশ্ৰমৰ প্ৰধান আচাৰ্য পানীৰাম বাবা, গোবিন্দপুৰৰ কৃতি শিক্ষক নিপু বৰ্মন আৰু চেংনৰ জ্যোতিষ শাস্ত্ৰবিদ সুভাষ চন্দ্ৰ শৰ্মাক গামোচা ফুলৰ মালা পিন্ধাই আটায়ে সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে 3 নম্বৰ পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য হিতেশ ব্ৰহ্ম, 15 নম্বৰ সাগৰকুছি বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰণীতা কলিতা, উপসভানেত্ৰী অনামিকা কলিতা, আঞ্চলিক সদস্য লতিকা ৰাজবংশী বৰ্মনৰ লগতে পঞ্চায়তখনৰ সদস্যসকলৰ লগতে দলীয় কাৰ্যকৰ্তাসকল সকলোকে ভাৰতীয় জনতা পাৰ্টি তৰফৰ পৰা আমি সনাতনী হিন্দু ধৰ্মৰ ব্যক্তিসকলক তথা অসমবাসীক আমাৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আজি গুৰু পূৰ্ণিমা উপলক্ষে আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অৰ্থাৎ 15 নং সাগৰকুছি বিষ্ণুপুৰ পঞ্চায়তৰ নেতৃত্বত আজি আমি গুৰু পূৰ্ণিমা হিচাপে শ্ৰদ্ধাৰ গুৰুসকলক আমি গুৰু পূজন আজি কৰিলোঁ। আমি আশীৰ্বাদ লৈছোঁ যে আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টি এটা সংস্কাৰী দল। আমি আদৰ্শ বা শিক্ষা আমি সকলোৱে সদায় শ্ৰদ্ধা কৰোঁ। এই আদৰ্শক সৰগত কৰি আদৰ্শবান ব্যক্তিসকলক সৰগত কৰি আমি সকলোৰে আশীৰ্বাদ ল'লোঁ। আমি সকলোৱে সেৱা জনাইছোঁ যাতে আগন্তুক দিনত আহি থকা আমাৰ দিনবোৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন যি চৰকাৰ লগতে আমাৰ নৱগঠিত পঞ্চায়তৰ সদস্যসকলক লৈ যাতে আমি ৰাইজৰ সেৱা কৰি যাব পাৰোঁ আৰু লগতে ভাৰতীয় জনতা পাৰ্টি যাতে ভৱিষ্যত উত্তৰোত্তৰ হয় তাৰে আমি আশীৰ্বাদ লৈছোঁ। আৰু আশীৰ্বাদ আমি ইতিমধ্যে আমাৰ মণ্ডল ফালৰ পৰা যি নিৰ্দেশনা অনুসৰি ইতিমধ্যে আমি 3জন বিশিষ্ট ব্যক্তি তথা গুৰুসকলক আমাৰ ফালৰ পৰা আমি সেৱা জনালোঁ। তেখেতসকলৰ পৰা আমি আশীৰ্বাদ লৈছোঁ যাতে আশীৰ্বাদৰ জৰিয়তে আমি সকলোৱে আগন্তুক আহি থকা দিনবিলাকত আচলতে সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।